বুজিলো চুম্বকীয় ফ্লাক্স মানে কি হয় অবিবাহ বুলিও কয় অসমীয়াকে ফ্লাক্স বুলিও আমি ক'ব পাৰো ওকে সো ইয়াৰ চিন ব্যৱহাৰ কৰিম সেই চিনটো হৈছে এটো 5b এনেকুৱা এটা চিন ব্যৱহাৰ কৰিম ওকে তো চুম্বকীয় ফ্লাক্স মানে কি হয় এতিয়া এটা পৃষ্ঠ কল্পনা কৰা এটা পৃষ্ঠ এটা মই কল্পনা কৰিছো ধৰি লোৱা এটো এটা পৃষ্ঠ যাৰ কিবা এটা কালি আছে আৰু ধৰি লৈছো মই ইয়াৰ জন্তু কালি এটো মই এ বুলি ধৰিছো ওকে কালিটো মই এ বুলি ধৰিছো এটা যিকোনো এটা পৃষ্ঠৰ পৰা ডাল ক্ষেত্ৰৰেখা চুম্বকীয় ক্ষেত্ৰৰেখা লম্বকে পাৰ হৈ যায় সেইটোকে আমি চুম্বকীয় ফ্লাক্স বুলি কওঁ ওকে যিমান সংখ্যক চুম্বকীয় ক্ষেত্ৰৰেখা এটা পৃষ্ঠৰ পৰা লম্বকে পাৰ হৈ যায় সেইটোকে আমি চুম্বকীয় ফ্লাক্স বুলি কওঁ যেনে ধৰি লোৱা ইয়াৰ পৰা এটা চুম্বকীয় ফ্লাক্স গল চুম্বকীয় ক্ষেত্ৰৰেখা এটা এনেকে পাৰ হল যোনটো নেকি পৃষ্ঠটোৰ লগত 90 ডিগ্ৰী কোণ সৃষ্টি কৰি আছে এনেকে ঠিক আছে একদম পাৰপেন্ডিকুলাৰ বা লম্বকে যেতিয়া পৃষ্ঠৰ পৰা ক্ষেত্ৰৰেখাবোৰ 90 ডিগ্ৰী বনাই মেলি যেতিয়া পাৰ হৈ যায় সেই বস্তুটোকে আমি চুম্বকীয় ফ্লাক্স বুলি কওঁ ইয়াৰ আমি সংজ্ঞাটো আগৰ ভিডিঅ'বোৰ চালো জাস্ট এটা আমি ৰিভিজন মাৰিছো ক্লিয়াৰ আছে এটো সবৰ ওকে এটা কথাটো হৈছে ধৰিলে ইয়াত এটা পৃষ্ঠ আকৌ দিয়া আছে এইবাৰ আমাৰ চুম্বকীয় ক্ষেত্ৰৰেখাটো বলে অলপমান বেকাকে গলে নেকি এনেকে গল ধৰি লৈছো মই আমাৰ ইয়াৰ লম্বত এটা অভিছো এই অভিলম্বটোৰ লগত ধৰি লৈছো থিতা কোণ সৃষ্টি কৰি মিলি এই চুম্বকীয় ক্ষেত্ৰৰেখাটো এনেকে গৈছে চুম্বকীয় ফ্লাক্সৰ সংজ্ঞাটো যেতিয়া মই কলো তেতিয়া মই বস্তুটো কলো যে যিমানডাল ক্ষেত্ৰৰেখা আমাৰ পৃষ্ঠৰ পৰা লম্বকে পাৰ হৈ যায় সেই ক্ষেত্ৰ সংখ্যাটোকে আমি চুম্বকীয় ফ্লাক্স বুলি কওঁ কিন্তু ছবিটোত দেখিব পাৰিছো যে আমাৰ যোনটো চুম্বকীয় ক্ষেত্ৰৰেখা হেতু 90 ডিগ্ৰী বা লম্বকে পাৰ নাই হোৱা পৃষ্ঠটোৰ পৰা ই আমাৰ অভিলম্বটোৰ লগত থিতা কোণ সৃষ্টি কৰিহে পাৰ হৈছে মানে ইয়াত চুম্বকীয় ফ্লাক্সৰ মানটো তেন্তে 0 আহিব লাগে সংজ্ঞাটোৰ মতে কাৰণ সংজ্ঞা মতে আমাৰ যোনটো এংগল অভিলম্বৰ লগত যোনটো এংগল এটো কিমান হ'ব লাগে 90 ডিগ্ৰী বা লম্ব যাক আমি কওঁ হয়নে তো ইয়াৰ মতে সংজ্ঞাটোৰ মতেটো এটো ফ্লাক্সৰ মানটো 0 আহিব লাগে হয়নে কিন্তু আমি দেখিবলৈ পাওঁ যে অভিলম্বৰ লগত যদিও চুম্বকীয় ক্ষেত্ৰৰেখাবোৰে কোনোবা এটা কোণ বনায় 90 ডিগ্ৰী নহয় বেলেগ এটা কোণত যেতিয়া পাৰ হৈ যায় পৃষ্ঠটোৰ পৰা তেতিয়াও আমি ইয়াত ফ্লাক্সৰ মান দেখিবলৈ পাওঁ এটা কথাটো আহে কেলে স্যাৰ হয়নে কেলে আহে বস্তুটো